আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় সিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কৰি কি কয় আপোনাৰ শ্যাম কানৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছে নে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিং বিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কোনে কৰিছিলে কোনে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা আপোনাৰ সম্পৰ্ক আমি জানো ন আপুনি সেই পৰিয়ালৰ ককায়েকক ডিজিপি দিছে হয়নে নহয় সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে আপুনি সেই পৰিয়ালৰ ককায়েকক ডিজিপি দিছে হয়নে নহয় সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন কোন অফিচাৰক ৰাখিছে আৰু আমি জানো আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কক যে আপুনি তেওঁ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি ভিচি এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ কৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যাম কানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কক গোটেই ঠিকা ঠুকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককায়েকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ হেৰি কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ ভিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় সিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কৰি কি কয় আপোনাৰ শ্যাম কানৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছে নে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিং বিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কোনে কৰিছিলে কোনে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা আপোনাৰ সম্পৰ্ক আমি জানো ন